দোল মহোৎসৱলৈ মাজত মাত্ৰ দুটা দিন বাকী হোলীক লৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি দোলোৎসৱক লৈ বৰপেটাতো আয়োজন কৰা হৈছে ব্যাপকভাৱে দোলোৎসৱক লৈ উদুলি মুদুলি হৈ পৰিছে সত্ৰ নগৰী বৰপেটা নৰূপেৰে সজাই পৰাই তোলা হৈছে বৰপেটা সত্ৰ হোলী গীতেৰে মুখৰিত হৈ পৰিছে বৰপেটাৰ আকাপতা বৰপেটাৰ হাতিয়া চলিছে হোলী গীতৰ আখৰা বৰপেটাৰ পৰাই মুহূৰ্তত আগবঢ়াইছো বিক্ৰম কাকতিৰ এক প্ৰতিবেদন হয় চাওক সমাগত শ্ৰীকৃষ্ণৰ দোল মহোৎসৱ আৰু দোল মহোৎসৱ বুলি ক'লে পোনপ্ৰথমে মনলৈ আহে বৰপেটাৰ কথা আৰু এইবেলি বৰপেটাত চাৰিদিনীয়াকৈ দোল মহোৎসৱৰ আয়োজন কৰা হ'ব অহা 13 মাৰ্চৰ পৰা 16 মাৰ্চলৈ বৰপেটা সত্ৰত দোল মহোৎসৱৰ আয়োজন কৰা হ'ব আৰু বৰপেটাৰ যি বিখ্যাত হোলী বুলি ক'লে যি বৰপেটাৰ হোলী দল আছে হোলী গীতসমূহ আছে সেই গীতসমূহকে সকলোৱে বুজা যায় আৰু আমাৰ সৈতে এই মুহূৰ্তত এটা মোৰ সৈতে হোলী দল উপস্থিত আছে আমি তেওঁলোকৰ পৰা হোলী গীত আমাৰ দৰ্শকসকলক কিছু শুনাবলৈ চেষ্টা কৰিম মোৰ সৈতে বৰপেটাৰ যি বৰপেটা মিলিজুলি হোলী দল তেওঁলোক আছে আৰু তেওঁলোকে আমাৰ ND24ৰ দৰ্শকসকললৈ এটি হোলী গীত শুনাব মই আপোনালোকক এটা হোলী গীত গাবলৈ আহ্বান জনাইছোঁ কানায়া হিলো হে ঘুনু সাক সারি কৃষ্ণ আহিলো হে কানায়া হিলো হে
হে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত